হেল্ল' এভৰিৱান, দিছ ইজ এক্সাম মেণ্টৰ নীট। আজি আমি তোমালোকক ক'ব গৈ আছোঁ মানে অসমৰ যিটো নীট কাউন্সিলিং আছে সেইটো মানে ফাৰ্ষ্ট ৰাউণ্ডত কিমান কাট অফ যাব, তোমালোকৰ বেলেগ বেলেগ কেটেগৰী ৱাইজ কিমান কাট অফ যাব সেইটো মই ক'বলৈ গৈ আছোঁ। তোমালোক যদি কাট অফ চাবলৈ যোৱা তো আমি মানে চাব লাগিব যিটো অসমৰ টোটাল মানে চিট কেইটা আছে, MBBS চিট কেইটা আছে সেইটো চাব লাগিব, আৰু কোনটো কেটেগৰীৰ কাৰণে কেইটা চিট আছে সেইটো চাব লাগিব। তো ব'লা আমি আৰম্ভ কৰি দিওঁ। তো আমি যদি চাওঁ মানে অসমত টোটাল মানে তোমাৰ MBBS চিট আছে তোমাৰ 1843টা চিট আছে তোমাৰ, আৰু আমি যদি এটা মানে আনৰিজাৰ্ভ চাওঁ না, আনৰিজাৰ্ভ তোমাৰ চিট আছে টোটাল তোমাৰ 663 চিট আছে, আৰু তোমাৰ ইয়াত ষ্টেট কৰা টোটাল চিট আছে 1545টা চিট আছে। তো আমি যদি সেইটো মানে চাওঁ মানে তোমাৰ যিটো আৰু তোমাৰ যিটো OBC আৰু SC ST মানে সিহঁতো মানে তোমাৰ যিটো মাৰ্ক ভাল আছে তো সিহঁতেতো অলৰেডি তোমাৰ আনৰিজাৰ্ভ কেটেগৰীত আহিব। তো অভাৰঅল মানে কাট অফ যেটা আছে তোমাৰ মানে ফাৰ্ষ্ট ৰাউণ্ডটো সেইটো অলপ ইনক্ৰিজ হ'ব, কিয়নো তোমাৰ বহুত কেইটা ষ্টুডেণ্ট আছে যি মানে অল ইণ্ডিয়া কাউন্সিলিং কৰিব, সিহঁতো মানে অল ইণ্ডিয়া কাউন্সিলিং কৰি আছে বা তোমাৰ কিন্তু সিহঁতৰ অল ইণ্ডিয়া মানে কাউন্সিলিঙৰ ৰিজাল্ট অহা নাই। তো তাৰ কাৰণে সিহঁতে মানে ষ্টেট কাউন্সিলিঙো কৰি আছে, তো সিহঁতে মানে ষ্টেট কাউন্সিলিং চিটটো পাব। তো ফাৰ্ষ্ট ৰাউণ্ডত অভাৰঅল কাট অফ যিটো আছে মানে যিটো এক্সপেক্টেড তাতকৈ মানে বেছি যাব নৰ্মেলি। তো আমি তাৰ আগত মানে ক'ব বিচাৰোঁ মানে তোমালোকে কোনোবা যদি কাউন্সিলিং গাইডেন্স লাগে, কাউন্সিলিং কিবা চইচ ফিলিং কিবা ডাউট চলভিং বা যিকোনো কাউন্সিলিং গাইডেন্স লাগে, তো তোমালোকে আমাৰ এইটো কাউন্সিলিং গাইডেন্স প্ৰগ্ৰাম যিটো তাত মানে তোমালোকে জইন হ'ব পাৰা। তাতে মানে বেলেগ বেলেগ কলেজৰ ষ্টুডেণ্ট আছে, তোমালোকে চাব পাৰা মানে ইয়াতে মই আছোঁ আৰু বেলেগ বেলেগ MBBS ষ্টুডেণ্ট আছে বেলেগ বেলেগ কলেজৰ বা বেলেগ বেলেগ ষ্টুডেণ্ট আছে, তুমি চাব পাৰা। মানে আমি ইয়াতে মানে কি দিওঁ মানে 1-to-1 মেণ্টৰশ্বিপ দিওঁ, আৰু কলেজ চইচ পিটিশ্যন কৰি দিওঁ, ৰেজিষ্ট্ৰেশ্যন ছাপোৰ্ট কৰি দিওঁ, তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ কাট অফ এনালাইচিছ কৰি দিওঁ, আৰু চিট মেট্ৰিক্স গাইডেন্স দিওঁ আমি, আৰু ৰাউণ্ড ষ্ট্ৰেটেজি আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি দিওঁ আমি, আৰু হোৱাটছএপ বা টেলিগ্ৰাম ছাপোৰ্ট দিওঁ, আৰু তোমাৰ মানে এডমিশ্যনলৈকে তোমাৰ এডমিশ্যনৰ যিটো চিট এলটমেণ্ট আছে তাত লৈ আমি তোমাক ছাপোৰ্ট দিম, আৰু তোমাক কমপ্লিট মানে গাইডেন্সটো দিম আমি। তো ইয়াত মানে তোমাক MBBS BDS আৰু বামছ এই তিনিটাত আমি মানে কাউন্সিলিং দিওঁ, অনলি 199ত তোমালোকে ল'ব পাৰা। আৰু ব'লা আমি আৰম্ভ কৰি দিওঁ এইটো মানে তাৰ কাৰণে তোমালোকৰ যিটো এইটো আমাৰ হোৱাটছএপ নাম্বাৰ, ইয়াতে তোমালোকে কণ্টেক্ট কৰিব পাৰা। তো আমি 24 এভেইলেবল আছোঁ তোমালোকৰ কাৰণে। তো ব'লা আমি আৰম্ভ কৰি মানে এইটো কাট অফ কিমান যাব পাৰে। তো আমি যদি চাওঁ মানে যিটো কাট অফ এইবাৰ মানে ফাৰ্ষ্ট ৰাউণ্ডৰ কাট অফ সেইটো অলপ বেছি যাব, কিয়নো যিটো অল ইণ্ডিয়া কাউন্সিলিং যিহেতু কৰি আছে সিহঁতেও মানে ষ্টেট কাউন্সিলিং কৰিব, কিয়নো সিহঁতে অল ইণ্ডিয়া এতিয়ালৈ ৰিজাল্ট অহা নাই। তো অভাৰঅল যিটো কাট অফ ফাৰ্ষ্ট ৰাউণ্ডৰ সেইটো এক্সপেক্টেডতকৈ বেছি যাব। তো আমি যিটো চাওঁ আমি কাট অফ যিটো জেনেৰেলো আমি তোমাৰ কাট অফ যাব 523 পৰা 524লৈকে, EWS যাব তোমাৰ 515 পৰা 517লৈকে, আৰু তোমাৰ OBC NCL যাব 432 to 435 যাব, আৰু তোমাৰ SC যাব 438 to 442, আৰু ST প্লেনৰ যাব 405 to 407, আৰু তোমাৰ ST হিলৰ যাব তোমাৰ 360 to 362, আৰু এইটো যিটো কাট অফ মানে জেনেৰেলৰ অলপ মানে বেছি যাব, কিয়নো তোমাৰ যিহেতু OBC বা SCৰ মাৰ্ক ভাল আহিছে সিহঁতে তো জেনেৰেলত সোমাই যাব আল্টিমেটলি। আৰু তোমাৰ কাট অফ যিটো আছে তোমাৰ ছেকেণ্ড ৰাউণ্ডত ইয়াতকৈ বহুত কমি যাব, কিয়নো তোমাৰ মানে ছেকেণ্ড ৰাউণ্ডত যিবোৰ মানে অল ইণ্ডিয়া কাউন্সিলিং কৰা ষ্টুডেণ্ট যিহেতু মানে মাৰ্ক ভাল আহিছে তো সিহঁতে আল্টিমেটলি অল ইণ্ডিয়াত যাব, সি মানে অসমত নাথাকে। তো এইখিনিয়ে, আৰু তোমালোকে কোনোবা যদি কাউন্সিলিং লাগে তেনেহ'লে তোমালোকে আমাৰ টিমত কণ্টেক্ট কৰিব পাৰা। আমি 199 তোমালোকক ফুল কাউন্সিলিং গাইডেন্স দি আছোঁ, এইটো নম্বৰ তোমালোকে কণ্টেক্ট কৰিব লাগে যদি তোমালোকে বিচৰা। থেংক ইউ।